দেখিবলৈ পাব যে সঁচাকে মাছ মূৰৰ পৰাই গেলে চাব দেই জয়ন্ত মল্ল বৰাই যি বক্তব্য দাঙি ধৰি আছে কালি লাইভত দেখুৱাই আছে তেওঁ জয়ন্ত মল্ল বৰুৱাই তাৰমানে মানে যি বক্তব্য দাঙি ধৰি আছিলে সেই বক্তব্য তেওঁ দাঙি ধৰি থাকোতে তাৰ কাষত যিজন মানুহ আছে দেখিছেনে একদম জয়ন্ত মল্ল বৰুৱাৰ কাষত সোঁ চাইডে থকা মানুহজন দেখিছেনে তেখেতৰ নাম এম কে যাদৱ এই মানুহজন দেখিছেনে আপোনালোকে এই মানুহজনৰ নাম এম কে যাদৱ এই এম কে যাদৱ নামৰ মানুহজনে গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টটো চলায় আপোনালোকে চাগে সকলোৱে জানে এই এম কে যাদৱ নামৰ মানুহজনে আচলতে গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টটো চলায় আৰু কালি সঁচাকে হেৰিয়ে এটা কথা কৈছে যে সদায় মাছ মূৰৰ ওপৰৰ পৰা গেলে আৰু গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টটো গেলোৱাৰ প্ৰধান মানুহজনে হ'ল এম কে যাদৱ আৰু সেই এম কে যাদৱক লগত লৈ এম কে যাদৱক কাষত বহুৱাই কালি মানে গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক যিটো ধমকি দি আছে জয়ন্ত মল্ল বৰুৱাই ফৰেষ্ট মিনিষ্টাৰে কৈ আছে যে কোনো মানুহে 3 বছৰতকে বেছি এটা পোষ্টত থাকিব নোৱাৰিব এটা ঠাইত থাকিব নোৱাৰিব কিন্তু এম কে যাদৱ নামৰ মানুহজনে 2024 চনৰ 29 ফেব্ৰুৱাৰী নাথাকে দেই সাধাৰণতে কেতিয়াবা 4 বছৰৰ মূৰত হয় এইটো কি লিপ ইয়াৰ কয় ন লিপ ইয়াৰ হয় সেইকাৰণে কোনোবাই ভাবিব পাৰে যে এই 29 ফেব্ৰুৱাৰী বুলি কৈছে এইটো ভুল মানে এইটো নহয় 2024 চনৰ 29 ফেব্ৰুৱাৰীৰ দিনা এম কে যাদৱে অসমৰ প্ৰিন্সিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট বা PCCF হিচাপে অৱসৰ লৈছে তেতিয়া তেওঁক হেড অফ ফৰেষ্ট ফৰ্চ বুলিও কোৱা হৈছিলে তেওঁ 29 ফেব্ৰুৱাৰীত যেতিয়া 29 ফেব্ৰুৱাৰী 2024 যেতিয়া তেওঁ অৱসৰ ললে 1 মাৰ্চ 2024 তাৰিখৰ পৰা তেওঁক নতুনকে আকৌ এপইণ্টমেণ্ট দিলে স্পেচিয়েল চিফ ছেক্ৰেটাৰী অফ ফৰেষ্ট ফৰ 1 year আৰু যেতিয়া এপইণ্টমেণ্ট দিছে মই এপইণ্টমেণ্ট লেটাৰ বিলাক যদি আপোনালোকক দেখুৱাই দিওঁ যোৱা এবাৰ আকৌ নতুন চৰকাৰ হৈ এপইণ্টমেণ্ট এটা দিছে সেই এপইণ্টমেণ্ট বিলাক দিওঁতে এই এপইণ্টমেণ্ট লেটাৰ বিলাক যেতিয়া দিছে নহয় এই এপইণ্টমেণ্ট লেটাৰ বিলাক দিওঁতে কি বুলি লিখিছে জানেনে আফটাৰ কমপ্লিশ্যন অফ হিজ প্ৰেজেণ্ট টেনিয়ৰ অফ ৰি-এংগেজমেণ্ট অফ 28/2/2025 with full financial and administrative power যেতিয়া এজন IFS কেডাৰৰ মানুহক ৰিটায়াৰমেণ্টৰ পাছত আকৌ যেতিয়া এনেকুৱা ধৰণৰ মানে পোষ্টত দিবলগীয়া হয় তেতিয়াহ'লে কি কৰিব লাগে জানেনে তেতিয়াহ'লে প্ৰথম কথা কেবিনেটৰ ডিসিশন হ'ব লাগে অসম চৰকাৰৰ কেবিনেটৰ ডিসিশন হ'ব লাগে অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী আৰু কেবিনেটখনে পাছ কৰিব লাগে নাম্বাৰ 1 কেবিনেটখনে এটো প্ৰুফ কৰিব লাগিব যে তেওঁক দিয়া এপইণ্টমেণ্টটো একাৰণেহে দিয়া হৈছে যে অসমত তেনেকুৱা যোগ্য আৰু কোনো ফৰেষ্ট অফিচাৰ নাই 2 3 সাধাৰণতে এনেকৈ নন কেডাৰৰ মানুহক যেতিয়া দিয়ে মানে কেডাৰটো তেওঁ শেষ হ'ল নন কেডাৰৰ মানুহক দিয়ে তেতিয়া কেতিয়াও কোনো পধ্যে ফাইনেন্সিয়েল আৰু এডমিনিষ্ট্ৰেটিভ পাৱাৰ দিয়া নহয় কি দিয়া হয় তেওঁ এডভাইজৰী ৰোল প্লে কৰিবৰ কাৰণে উপদেষ্টা ৰূপে বস্তুখিনি দেখুৱাই দিবৰ কাৰণেহে কেৱল দায়িত্ব অৰ্পণ কৰা হয় কিন্তু আশ্চৰ্যকৰভাৱে এতিয়ালৈকে এম কে যাদৱৰ এক্সটেনশন 4 বাৰ বৃদ্ধি কৰা হ'ল 1 মাৰ্চ 2024 স্পেচিয়েল চিফ ছেক্ৰেটাৰী এবছৰৰ বাবে তেওঁক দিয়া হৈছিল আকৌ 21-22 ফেব্ৰুৱাৰী 2025 পুনৰ এবছৰৰ বাবে তেওঁক এক্সটেনশন দিলে অৰ্থাৎ 1 মাৰ্চ 2025 পৰা
ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ 2026লৈকে দিলে। তাৰ পাছৰ ডোখৰ আকৌ অকণমান এক্সটেনশ্যন দিলে, তাৰ মাজত আকৌ ইলেকশ্যন হৈ গ'ল নহয়, সেই সময়খিনিতো তেওঁক এক্সটেনশ্যন দিলে। আৰু 13 ফেব্ৰুৱাৰী 2026 সেইদিনা প্ৰথমখন যিখন কেবিনেট হৈছিলে, প্ৰথমখন কেবিনেটত প্ৰথম দিনটোৰ ডিচিশ্যন হ'ল যে 12 মে 13 মেত হৈছে 12 মে তাৰিখৰ পৰা আকৌ 6 মাহৰ বাবে স্পেচিয়েল চিফ ছেক্ৰেটাৰী অফ ফৰেষ্ট ডিপাৰ্টমেণ্ট উইথ অল ফাইনেন্সিয়েল এণ্ড এডমিনিষ্ট্ৰেটিভ পাৱাৰ MK যাদৱক পুনৰ নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়া যিজন মন্ত্ৰীয়ে কৈছে যে ট্ৰেন্সফাৰ প্ৰমোচন সময়মতে হ'ব লাগিব,